CBSE দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উজনি অসমৰ ভিতৰত ৯৯% নম্বৰ লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে ময়ূখ নিগম হাজৰিকাই। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ সৰুচৰাই ঘৰফলীয়াৰ গৌতম কুমাৰ হাজৰিকা আৰু মীনাক্ষী বৰাৰ একমাত্ৰ পুত্ৰ ময়ূখ নিগম হাজৰিকাই সদ্য ঘোষিত CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উজনি অসমৰ ভিতৰতে ৯৯% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰ ময়ূখে অসমীয়াত ১০০, অংকত ১০০, বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৯, তথ্য প্ৰযুক্তিত ১০০ আৰু ইংৰাজীত ৯৬ নম্বৰ লাভ কৰে। উল্লেখ্য যে ময়ূখে যোৰহাটৰ চেমফৰ্ড বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি কোনো ধৰণৰ ব্যক্তিগত টিউচন নোলোৱাকৈ এই সফলতা অৰ্জন কৰিছে। ছাত্ৰজনৰ এই সফলতাত অঞ্চলটোৰ ৰাইজ আনন্দিত হৈ পৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। চাইছিলোঁ মানে মই প্ৰথমে চেমফৰ্ড স্পেচিয়েলিষ্ট স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী মানে সকলোকে পৰিয়ালবৰ্গক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ ময়ূখে তেনেধৰণে কোনো ধৰণৰ প্ৰাইভেট টিউচন নাছিলে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সহায় কৰিছিলে, প্ৰতি মুহূৰ্তত সহায় কৰিছিলে। আৰু তেওঁ কৈছে যে প্ৰণামী মেমৰ কথা, আৰু তাত মানে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰত আমি কৃতজ্ঞ। আমি মাক দেউতাক হিচাপে ছাপোৰ্ট কৰিছিলোঁ, সি যেনেকৈ পঢ়ে তেনেকৈ পঢ়িবলৈ এৰি দিছিলোঁ। পঢ়াৰ বিশেষ জোৰ দি থকা নাছিলোঁ আৰু সি পঢ়ি থকা দেখিছিলোঁ। সেয়েহে আমি তেওঁলোকৰ ওচৰত মানে কৃতজ্ঞ। গৌৰৱান্বিত, মানে মই যিটো আশা কৰিছিলোঁ তাতকৈও সি বেছি ভাল ফল দেখাবলৈ পাইছে। আৰু এই ক্ষেত্ৰত মানে ইহঁতৰ শিক্ষক মানে ক্লাছ টিচাৰ আছিলে যিজন উদয়ন হাজৰিকা, তেখেতক বহুত ধন্যবাদ দিছোঁ। আৰু শিক্ষকসকলৰ সকলোলৈকে মোৰ বহুত আন্তৰিক শ্ৰদ্ধা থাকিলে। মোৰ নাম হৈছে ময়ূখ নিগম হাজৰিকা। মোৰ স্কুলৰ নাম হৈছে চেমফৰ্ড ফিউচাৰিষ্টিক স্কুল আৰু মই সৰুচৰাই ঘৰফলীয়াত বসবাস কৰোঁ। আৰু বৰ্তমান ৯৯% পাই মোৰ খুবেই ভাল লাগিছে। ইংলিছত 96 পাইছোঁ, ছায়েন্সত 92 পাইছোঁ, মেথছত 100 পাইছোঁ, অসমীয়াত 100 পাইছোঁ, ইনফৰ্মেশ্যন টেকন'লজি অৰ্থাৎ ITত 100 পাইছোঁ আৰু ছ'চিয়েল ছায়েন্সত 99 পাইছোঁ। ইয়াৰ কৃতিত্ব মই মোৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক দিব বিচাৰিছোঁ। বিশেষকৈ মোৰ অসমীয়া মেম প্ৰণামী মেম, তেওঁ মোক বহুত সহায় কৰিছিলে। তেওঁ যিকোনো মুহূৰ্ততে মই অসমীয়া কিবা ডাউট থাকিলে তেনেকুৱা তেওঁ মুহূৰ্তৰ ভিতৰতে সহায় কৰিছিলে, বা মই তেওঁ সোধোতেও তেওঁ সহায় কৰিছে। আৰু মোৰ মায়েও মোৰ অসমীয়া বিষয়ত খুব সহায় কৰি আছিলে। আৰু পঢ়োৱা সকলো শিক্ষাগুৰুসকলকে ওচৰত মই কৃতজ্ঞ। মই সকলো গেমেই খেলোঁ, ক্ৰিকেটো খেলোঁ, ফুটবলো খেলোঁ, আৰু ইনড'ৰ গেমছ হিচাপত মই কেৰম খেলোঁ। মই ভৱিষ্যতে বৰ্তমান মই মেডিকেল লাইনত পঢ়িম বুলি ভাবিছোঁ, আৰু ভৱিষ্যতে এজন ভাল ডক্টৰ হ'ম বুলি ভাবিছোঁ। মই চেমফৰ্ড ফিউচাৰিষ্টিক স্কুলতে পঢ়িম। মই সময় বুলি মানে তেনেকৈ নহয়, মই নিয়মিতভাৱে পঢ়ি গৈছিলোঁ। ডেইলি কনচিষ্টেণ্ট হৈ পেলাই মই পঢ়িছিলোঁ, আৰু ডেইলি টাৰ্গেট লৈছিলোঁ মই যে আজি এইটো টপিক কৰিম, কাইলৈ সেইটো টপিক কৰিম। আজি কিবা এটা থাকি গ'লে মই কাইলৈ সেইটো মেনেজ কৰি লওঁ। আৰু পিছলৈও মই বহুত সময় পাইছিলোঁ পঢ়িবলৈ প্ৰি ব'ৰ্ড হোৱাৰ পিছত, আৰু তাৰপিছত মই সেই তেনেকৈ গোটেইখিনি মেনেজ কৰিছিলোঁ। আৰু টাৰ্গেট অনুসৰি মই পঢ়ি গৈছিলোঁ, আৰু মেণ্টাৰসকলেও মোক সেই সহায় কৰিছিলে সেইটো বিষয়ত।